Hello everyone, welcome to the blog. আৰু আমি মাই বেটি ওলাইছোঁ একদম একটা স্পেচিয়েল ৰিজন লৈ স্পেচিয়েল দিন আছিল আৰু মোৰ আগে আগে যাই আছে ষ্টাইল মাৰি 15 আগষ্ট আহি আছিল তো সেইকাৰণে ষ্টাইলটা একদম বেলেগ আৰু কি ক'ম ময়ে বনাই দিছোঁ কাৰণ তাই ইমানো নিজে কৰবা নাজানে বস্তুবিলাক কিন্তু তাই জাষ্ট ইনষ্ট্ৰাকশ্যন দিয়ে এনেকা বনাবি সেনেকা বনাবি তাৰপিছত এইটা আমাৰ ইয়াতে নতুন কৰি একটা মন্দিৰ হৈ আছে বহুত ভাল লাগব এনেকা মন্দিৰ চন্দিৰ হ'লে ভাল লাগে আৰু জাগাটা অলপ বেলেগ জাগাৰ মানুহ আহিব উন্নত হোৱাৰ নিচিনা লাগে এখনলৈকে হোৱা নাই এনে পূজা পাঠ হয় কিন্তু মন্দিৰটা কমপ্লিট হোৱা নাই হ'ব লাহে কৰি আৰু আহি গেলোঁ ফাইনেলি নেশ্যনেল হাইৱেত পিলপিলিৰ কাৰণে পিলপিলি ৰখাই লাগব নহ'লে কিহত যাম নিজৰ গাড়ী নাই যিহেতু কিন্তু ৰাস্তাৰ অৱস্থা নিমখৰ বস্তা সদায় কৈ থাকোঁ ফৰলেনৰ কাৰণে একদম ধুলাই খাম না ধুঙাই খাম ভাগ্য ভাল মাস্কখান পিন্ধি দিওঁ অলপ হ'লেও হেল্প হয় মানে অলপ হ'লেও বাচি যাওঁ আৰু দুধনৈৰ হালতটো আৰু বেছি খাৰাপ দুধনৈত চাব পাৰে অৱস্থা একেবাৰে কি ক'ম আৰু দুধনৈ হৈ আমি যাই আছোঁ দামৰা আৰু দামৰাত কিয় যাই আছোঁ লাহে কৰি গৈ আছোঁ এয়া আহি গ'লোঁ আমি নিৰ্মলা ইংলিছ হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু নিৰ্মলা ইংলিছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ৰিজাল্টে মানে আমাৰ লিটিল ব্লগাৰৰ ৰিজাল্ট দিব আৰু দেখা যাওক কি হয় এনেতো গমেই পাওঁ ৰিজাল্ট কি হৈছে তথাপিও আৰু মানে ভালকৈ অলপমান কনফাৰ্ম হোৱা যায় আৰু কিমান ৰেংক কি আৰু আগে আগে যাই দেখাই আছে কাৰণ স্কুলৰ ৰাস্তা ক'ত ক্লাছ মই একো নাজানো তাই মোক পূৰা দেখাই যাই আছে আৰু আহি গ'লোঁ ফাইনেলি তাৰ ক্লাছৰুমৰ আগত আৰু বাহিৰৰ ফালে দেখাই দি আছোঁ নাজাৰাটা কি ভাল মানে কি বহুতেই ধুনীয়া লাগে স্কুলটা তাৰপিছত ৰিজাল্ট লৈ ল'লোঁ আৰু ছেকেণ্ড ৰেংক পাইছে মানে বহুত ভাল লাগে চোৱাচোতগিলা যদি ভাল ৰিজাল্ট কৰে মাই বাপেগিলাৰ ভাল লাগে কাৰণ আমিয়েতো মাৰি ধৰি কোবাই পৰাই শুনাই এইখিনি পাবা কাৰণে মানে কষ্ট কৰি পাইছে আৰু যিহক আমাৰ পিচকো ফাৰ্ষ্ট ৰেংক পাইছে তাৰ ক্লাছত আৰু এতিয়া আমাৰ ঋতুৰ বেটাৰৰ ৰিজাল্ট দিছে একে স্কুলতে চবে ইফালে বিটু আৰু এই আৰ্চিচা বৰা যাই ফাৰ্ষ্ট ৰেংক পাইছে তাৰপিছতে ইয়াত তাহাঁতক মই এৰি থৈ আহিলোঁ কাৰণ মোৰ যাব লাগে আমজঙাত আৰু আছিল শনিবাৰ আৰু শনিবাৰে থাকে আমাৰ লিটিল ব্লগাৰৰ ডান্স ক্লাছ ঘৰত আহিয়ে পিচকুৰ হুলস্থুল পিচকুৱে ফাৰ্ষ্ট ৰেংক পাইছে বিৰাট খুচ আৰু অলপমান মানে গৰমৰ পৰা ঘৰত অহাৰ লগে লগে ফেন চেনৰ তলত মানে একদম স্বৰ্গ পোৱাৰ নিচিনা লাগি যায় মানে স্বৰ্গ আৰু আনিছিল মোৰ ভাইটাই আইচক্ৰীম আৰু আইচক্ৰীম গৰমত যদি খাই বাদে অমৃতৰ সমান থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ